এগৰাকী ছোৱালী হৈ পৰকৰ্ষক বগাবৰ দেৱীৰ সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছোঁ। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। কৰ্মচাৰীবৃন্দ আৰু আয়োজক জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ লখিমপুৰ জিলাৰ সভাপতি মাননীয় যাদৱ বৰুৱাদেৱ, জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক চিনাকি আৰু বৰণ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। এই বিষয়টো আগ ধৰিবৰ বাবে আমি চন্দ্ৰচন্দ্ৰ স্মৃতি বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোকে আমাৰ শ্ৰদ্ধা জনাইছোঁ। এইখন যিহেতু প্ৰতিনিধি সভা আৰু ইয়াৰ ইতিমধ্যে আমাৰ সম্পাদিকা বাইদেৱে তেখেতৰ প্ৰতিবেদনো পাঠ কৰিলে। ইয়াৰ কাৰ্যসূচী অনুসৰি নতুন সমিতিও গঠন হ'ব। সত্যজিৎ বৰা ছাৰক তেখেতলৈ আমি পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু লগতে তেখেতক আমি আমাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানত আগবাঢ়িবৰ কাৰণে আমি ৰাজদীপ হাজৰিকাক আমন্ত্ৰণ জনাইছোঁ। আমি ছাৰক চিনাকি কৰিছোঁ, মাননীয় সত্যজিৎ বৰা ছাৰ। তেখেতক সম্বৰ্ধনা জনাব অসম জাতীয় বিদ্যালয়ৰ শিপা যিখন আলোচনী, সেই আলোচনীৰ জৰিয়তে তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাইছোঁ। এই যে তেতিয়াও কৈছিলোঁ যে আমি আনতকৈ যদি বেলেগ হৈ থাকিব লাগে, বেলেগ মানে দুটা খোজ যদি আগবাঢ়ি থাকিব লাগে, জাতীয় বিদ্যালয়সমূহ যদি দুটা খোজ আগবাঢ়ি থাকিব লাগে, যদি দুটা খোজ আগবাঢ়ি থকা যায় তেতিয়া আমাক ৰূপালী জয়ন্তী বৰ্ষ হিচাপে অনুষ্ঠিত কৰা হয়। লখিমপুৰ জিলাৰ ৰূপালী জয়ন্তীত পূৰ্ণ সহযোগিতা আগবঢ়ায়। প্ৰণিধানযোগ্য যে অসম জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ উপলক্ষে 2018 চনৰ 18 ডিচেম্বৰত প্ৰতিদিন টাইমৰ নীতিমণি শইকীয়াৰ অভিনয় অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ পৰা আমি অংশগ্ৰহণ কৰা বিষয়টো চিৰস্মৰণীয় হৈ থাকিব। বৰ্তমান সময়ত লখিমপুৰত 40খনৰ অধিক বিদ্যালয় জিলা সমিতি অন্তৰ্ভুক্ত যদিও কিছু কিছু বিদ্যালয়ৰ ভূমিকা নিৰাশাজনক। ইয়াৰে 26খন বিদ্যালয়ে অসম জাতীয় বিদ্যালয়ৰ প্ৰশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। বাকী থকা বিদ্যালয়সমূহ 2019 চনৰ 2 অক্টোবৰত লখিমপুৰ আৰু ধেমাজি জিলাৰ জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিক লৈ চন্দ্ৰচন্দ্ৰ স্মৃতি বিহপুৰীয়া জাতীয় বিদ্যালয় এছ বেকৰ ডাক্তৰ নাৰায়ণ শৰ্মা, ৰবীন্দ্ৰ ব্ৰহ্মণ, ধ্ৰুৱ শৰ্মা, উৎপল গোস্বামী আৰু দীপক কোচৰ উপস্থিতিত এখন বিশেষ সভা অনুষ্ঠিত হয়। 2021 চনৰ 3 জানুৱাৰী ধেমাজি জিলাৰ চিলাপথাৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা সাংগঠনিক সভালৈ এছ বেকৰ দিলীপ কুমাৰ